আপোনালোক বহুতো ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে আৰু এই ভিডিঅ'টো চোৱা মানুহলৈকে চাগে ৰিজাল্ট মুকলি কৰিলে বা ৰিজাল্ট এতিয়ালৈকে মুকলি কৰা হোৱা নাই গতিকে আপোনালোকে ৰিজাল্ট কোনকেইটা ৱেবছাইটত চাব লাগিব বা কোনটো এপ্লিকেশ্যনত চাব লাগিব সকলো কথা এই ভিডিঅ'টোত মই আপোনালোকক ক'ম লগতে আপোনালোকে ৱেবছাইটত ভালকৈ ৰিজাল্টটো চাব পাৰিব নে এপ্লিকেশ্যনৰ ৰিজাল্টটো ভালকৈ চাব পাৰিব সেইটো বিষয়ে আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব আৰু আটাইকেইটা ৱেবছাইট আৰু এপ্লিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টো আপুনি কমপ্লিটলি প্ৰথমৰ পৰা শেষলৈকে চাব লাইক এটা যদি এতিয়ালৈকে কৰা নাই লাইক এটাও কৰি দিব এতিয়া চাওক যোৱাকালি তেওঁলোকে গধূলি 5 মান বজাত তেওঁলোকে এটা নটিফিকেশ্যন মুকলি কৰিছিলে যেটো নটিফিকেশ্যনত তেওঁলোকে যিমান কেইটা ৱেবছাইট আছে আটাইকেইটা ৱেবছাইট ইয়াত দি দিছিলে যিকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চাব পাৰিব ইয়াত লিখিয়ে থৈছে যে 9টা বজাত অৰ্থাৎ আজি ৰাতিপুৱা 9টা বজাত ৰিজাল্ট মুকলি কৰিব আৰু ৱেবছাইট কেইটা আপুনি চাব পাৰে প্ৰথমটো হৈছে আপোনাৰ ASSCC.assam.gov.in তাৰপিছত হৈছে আসাম ৰিজাল্ট assamjobalert.com indiaresult.com www.school9.com www.result.shiksha www.iresult.in তাৰপৰা iresult.net vidyavision.com jagranjos.com www.ndtv.com indianexpress.com এই আটাইকেইটা আপোনালোকে 12টা ৱেবছাইটৰ ৰিজাল্ট চাব পাৰিব আৰু এই আটাইকেইটা ৱেবছাইটৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে আমাৰ যেটো WhatsAppৰ চেনেল আছে তাতো দি দিম গতিকে আপুনি যদি WhatsApp চেনেলত জয়েন কৰি ৰাখিছে তেনেহলে আপোনালোকে তাত গৈ মেলি কোনোবা এটা ৱেবছাইটত ক্লিক কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰিব এতিয়া এটা এপ্লিকেশ্যনো আছে যেটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে অতি কম সময়ৰ ভিতৰত সহজতে আপোনালোকে মাৰ্কশিট সহকাৰে ৰিজাল্ট চাব পাৰিব হেতু বিষয়ে মই আপোনালোকক কৈ দিছো এই এপ্লিকেশ্যনটো হৈছে আপোনালোকৰ উপলব্ধ এপ্লিকেশ্যন যেটো আপুনি প্লে ষ্টৰৰ পৰা অতি সহজতে ডাউনলোড কৰি ল'ব পাৰে এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত আপুনি সিম্পলি ইয়াত যেটো প্ৰথমে আপোনাৰ মোবাইল নম্বৰ দিবলৈ কৈছে আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো দি ল'ব মোবাইল নম্বৰটো দিয়াৰ পাছত আপোনালোকৰ যেটো নাম আছে নামটো দি ল'ব আৰু হুইচ ষ্ট্ৰীম আৰ ইউ ইন আপোনালোকে সিম্পলি কোনোবা এটা ষ্ট্ৰীম এনেকৈ সিলেক্ট কৰি ল'ব তাৰপৰা ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিব ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন হেতু হৈ যাব এতিয়া মই যেহেতু আপোনালোকক যেটো এপ্লিকেশ্যন দেখুৱাইছো এইটো তেতিয়া আপুনি চাব পাৰে 9টা বজাৰ ৰিজাল্ট মুকলি কৰিব বুলি ওলাইছে যদি 9টা বাজি গ'ল বা 9টা বাজিবলৈ ধৰি লওক 4-5 মিনিট আছে তেনে ক্ষেত্ৰত ইয়াত আপোনালোকে ৰিজাল্ট লাভ কৰিবলৈ আৰম্ভ কৰি দিব আৰু এই এপ্লিকেশ্যনটো বহুত কম মানুহে ইউজ কৰে যাৰ কাৰণে মই আপোনালোক সকলোকে এইটো ৰিকমেন্ড কৰো আৰু আপোনালোকে এপ্লিকেশ্যনটো অতি সহজতে ডাউনলোড কৰক ডাউনলোড কৰি আপুনি বেলেগ ৱেবছাইটত গৈ মেলি আপোনালোকে ৰিজাল্ট চোৱাতকৈ ইয়াতে ধুনীয়াকৈ আপোনালোকে ৰোল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰ দি আপুনি আপোনাৰ যেটো ৰিজাল্ট আছে হেতু চাব পাৰে ঠিক আছে গতিকে এইকেইটা প্ৰক্ৰিয়া আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব মই ডেছক্ৰিপশ্যনত আটাইকেইটা ৱেবছাইটৰ এপ্লিকেশ্যনৰ লিংক দি দিছো আপোনালোকে যাওক আৰু চেক আউট কৰক লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ